তাই সমবেদনা জ্ঞাপন করার সময় ন্যায় কোনো ধরনের রাজনীতি জল শুকিয়ে যখন বন্যার্থ আসিমকে গড়ে ফিরবেন তখন না অযথা কথা ব্যক্ত করবেন। বিজেপি রাজ্যিক সভাপতি ভবেশ কলিতার নির্দেশে বিজেপির একদল প্রতিনিধি করিমগঞ্জে বন্যা পরিস্থিতির খবর নেওয়ার পর আজ করিমগঞ্জ পরিদর্শনে এলেন কেন্দ্রীয় বিদেশ প্রতিমন্ত্রী পবিত্র মার্গারেটা। করিমগঞ্জে পার্কে ডিআইসি ক্যাম্প, নীলমণি স্কুল, আশ্রয় শিবির সহ অন্যান্য ক্যাম্প পরিদর্শন করেন মন্ত্রী। আশ্রয় শিবিরে আশ্রিত ব্যক্তিদের খোঁজখবর নেন, এমনকি তাদের সঙ্গে আলাপ আলোচনা করেন তিনি। পরবর্তী মিডিয়ার সঙ্গে ব্যক্ত করতে গিয়ে মন্ত্রী বলেন, বন্যায় কালরূপের সময় বরাক ব্রহ্মপুত্র সবই অঞ্চলে হিমন্ত বিশ্ব শর্মা সরকার অত্যধিক বিচক্ষণতার সহিত কাজ করে যাচ্ছেন। মুখ্যমন্ত্রীর বলিষ্ঠ পদক্ষেপে কোনো ক্ষোভ নেই বন্যার্থদের মধ্যে। পর্যাপ্ত পরিমাণে ত্রাণ সামগ্রী বিতরণ করা হচ্ছে। বন্যার কবলে কতজন রয়েছেন আগে কার দিনে হিসাব করতে অনেক দিন লেগে যেত, এখন আর তা নেই। আশ্রয় শিবিরে বসে হিসাব করে নেওয়া আছে। যদি বা বন্যার কারণে মৃত্যুমুখে পড়েছেন, অচিরে তাদের পরিবারদের হাতে অর্থ তুলে দেওয়া হচ্ছে সরকারের পক্ষ থেকে। বন্যার্থীর জন্য সমবেত সরকার অযথা কথা বলে বিভ্রান্তি চরণের সৃষ্টি করছে কংগ্রেস, তাতে বিরত রাখার জন্য আবেদন কেন্দ্রীয় মন্ত্রী। रेशन सब मिल रहे हैं, रेशन खाना सब मिल रहे हैं बढ़िया से। हाँ, और डॉक्टर आता है कि नहीं आता है? डॉक्टर मेडिसिन वगैरह वो सब वो देख, हाँ दिया है। और रेशन में की पाए पूछे, रेशन में की अच्छे चावल, दाल और लवण और समय যদি আপনি দেখিয়ে খুবই ভালো পাইছি, সব কিছু পাইছি, কিন্তু আমরা মানে সমস্যাটা হলো আমরা রাস্তাঘাটের সমস্যা, রাস্তা আমরা বেশি নিচা, এটা লেগে এর থেকে বেশি হইতে পারে কোনো জায়গায় ক্ষমতা নাই যে আমরা কোনো চিন্তা করে এখনো 2 মাসের আগে নিয়ে করে যেতে পারি। জল তো একটু কমে বাড়িতে আবার বেশি অসুবিধা কিছু না, একটু বর্তমানে দেখানো একটু প্রবলেম আমরা কারেন্ট আছে, সত্য আছে, একটু গরমটা বেশি লাগে, আর কিছু নাই। এখানে মানে আমরা তো এখানে থাকি রাতে। কতজন আছে এখানে? প্রায় 90 ফ্যামিলি আর ইনমেট কত? 270 আর বাচ্চা কত? বাচ্চা এরকম কোন অফিসার কোন আছে? 5 থেকে 10 ইয়ার্স এরকম বাচ্চা না। এই সময় আমাকে এটা দিয়েছে, হোক মানে ক্যাম্পে কিছু অসুবিধা নেই। আমাদের গ্রামে মানে প্রচুর ঘর ড্যামেজ মানে চলে সেটা তো মানে এবার প্রথম আমার মানে ডিস্ট্রিক্ট কমিশনারের উদ্যোগত করিমগঞ্জের ডিএ লেভেলত রিলিজ দেওয়া হয়েছে। মানে হসপিটাল করে তেল বোতল আর মানে পর্যাপ্ত হয়েছে।
আমি বিগত দুদিন ধৰি আমাৰ বৰাক উপত্যকাৰ তিনিখন জিলাৰ বান পৰিস্থিতিৰ বুজ লৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক অন্যতম প্ৰতিনিধিৰূপে আহি ইয়াত বিভিন্ন বানাক্ৰান্ত এলেকালৈ যোৱাৰ লগতে আশ্ৰয় শিবিৰবিলাকলৈ যোৱাৰ লগতে আমি জিলা প্ৰশাসনৰ লগত কথা পাতিছোঁ। বিভিন্ন সামাজিক চৰকাৰী বেচৰকাৰী সংস্থা আৰু আমাৰ যিটো নিজৰ দল, যিটো দলক প্ৰতিনিধিত্ব কৰোঁ, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ। কিছুদিনৰ পিছতে মুখ্যমন্ত্ৰী মহোদয় আহিব, আমাৰ সন্মানীয় কেইবাগৰাকী মন্ত্ৰী আহি আছে আৰু মুখ্যমন্ত্ৰী মহোদয় প্ৰতিদিনেই আমাৰ জিলাৰ বিষয়াসকলৰ পৰা মন্ত্ৰী বিধায়কৰ পৰা সকলোৰে সৈতে যোগাযোগত আছে। তেখেতৰ সম্পূৰ্ণ চিত্ৰখন স্পষ্ট আৰু তেখেতে ইতিমধ্যে কৰণীয় সকলো কাম কৰিছে। আমি যিবিলাক ৰিলিফ কেম্পলৈ গৈছোঁ, অৱধাৰিতভাৱে মনত খুব এটা দুখৰ পৰিৱেশ, কাৰণ নিজৰ ঘৰখন যেতিয়া পানীৰ তলত থাকে, যেতিয়া নিজৰ ঘৰখনেৰে আশ্ৰয় শিবিৰত থাকে, মানুহবিলাকক আপোন মানুহবিলাকক যেতিয়া যিকোনো মানুহে দেখে, দৰ্শকৰ এই অনুষ্ঠান চাই থকা দৰ্শকে হওক বা ইয়াৰ পৰা কাম কৰি থকা বিষয়া কৰ্মচাৰীসকলে সকলো এটা বেদনাগধুৰ মন লৈ কাম কৰে। তৎসত্বেও আমি তিনিখন জিলাৰ প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী, আয়ুক্ত তথা বিধায়ক সাংসদসকলৰ লগতে বেচৰকাৰী সংস্থাবিলাকলৈও আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ইমান নিখুঁতকৈ নিয়াৰিকৈ সাহায্য প্ৰদান কৰিছে। সাধাৰণতে আগতে দেখা যায় 10 বছৰ আগতে যেতিয়া কোনো এটা এনেকুৱা বান আক্ৰান্ত লোকৰ আশ্ৰয় শিবিৰলৈ যোৱা যায়, তেতিয়া খং, অভিমান, খুব এটা অৱধাৰিতভাৱে বেছি আছিল আগতে। এতিয়া ইমান ইতিবাচকভাৱে মানুহখিনিয়ে কাম কৰিছে হাতে হাত ধৰি। গতিকে যদিও এটা দুখ সকলোৰে মনত আছে, তথাপিও ৰিলিফ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ এটা সন্তোষজনক পৰিৱেশ পৰিস্থিতি আছে। এইবাবে কেৱল মুখ্যমন্ত্ৰী মহোদয় নহয়, প্ৰতিগৰাকী সংশ্লিষ্ট বিষয়া কৰ্মচাৰী, বেচৰকাৰী সংস্থাসকললৈ আমি ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে প্ৰাণিধানযোগ্য যে কেৱল ৰিলিফত আমাৰ চৰকাৰখন বা আমাৰ জিলা প্ৰশাসন ব্যস্ত নহয়। ৰিলিফৰ সমান্তৰালভাৱে পানী শুকোৱাৰ তাৎক্ষণিক পিছত কৰিবলগীয়া কামখিনিৰ বিষয়ে ইতিমধ্যে পৰিকল্পনাটো হৈ গ'ল, কাম আৰম্ভ হৈ গৈছে। অৰ্থাৎ যে পানী শুকোৱাৰ লগে লগে কৃষকক কঠীয়াৰ প্ৰয়োজন হ'ব, আমাৰ অনাময় আঁচনি আৰু শক্তিশালী কৰিব লাগিব, স্বাস্থ্যজনিত এটা পৰিৱেশ সৃষ্টি কৰি সকলোবিলাক বীজাণুমুক্ত কৰিব লাগিব, খোৱা পানীৰ যি যোগান ক'ৰবাত যদি ব্যাহত হৈছে সেইবিলাক তাৎক্ষণিকভাৱে ঠিক কৰিব লাগিব, স্কুলবিলাক সোনকালে খোলাৰ ব্যৱস্থা কৰিব লাগিব। আনকি পাঠ্যক্ৰম যি 30-40 দিন আমাৰ বিশেষকৈ কৰিমগঞ্জ জিলাত আমাৰ যিখিনি ক্ষতি হ'ল সেইখিনি কেনেকৈ এক্সট্ৰা ক্লাছ লৈ পঢ়োৱা হ'ব, এই সকলোবিলাক কথাও ইতিমধ্যে চিন্তা কৰি থকা হৈছে। আৰু আজি হ'ল কিছুদিন যিবিলাক ঘৰ ইতিমধ্যে আংশিকভাৱে আৰু পূৰ্ণ পৰ্যায়ত ধ্বংস হৈ গৈছে, বিনষ্ট হৈছে, সেইবিলাকৰ এছেছমেণ্ট বা হিচাপ নিকাচো আৰম্ভ কৰা হৈছে, যাতে মুখ্যমন্ত্ৰী মহোদয়ে বিচৰাৰ ধৰণে তাৎক্ষণিকভাৱে অতি কম দিনৰ ভিতৰতে 15 আগষ্টৰ আগতেই তেওঁলোকক এই অৰ্থ সাহায্য দিব পৰা যায়। গতিকে এই কামখিনি আমাৰ হ'বলগীয়া। আৰু হাইলাকান্দিত আপোনালোকে কৰিমগঞ্জত জানে হাইলাকান্দি আৰু কাছাৰ এই দুখন জিলাতকৈ এইবাৰ আমাৰ কৰিমগঞ্জত কিছু বেছি হৈছে। আৰু প্ৰথম ফেজতে আমাৰ ৰিলিফ কেম্প স্থাপন কৰিবলগীয়া হৈছিল প্ৰায় 30টা, কিন্তু এইবাৰ আমাৰ ৰিলিফ কেম্প কৰিবলগীয়া হৈছে 118টা। গতিকে আপোনালোকৰ প্ৰাবল্যটো ইয়াৰ পৰা অনুমান কৰিব পাৰি। আমাৰ প্ৰথম ফেজটো যিটো বিগত 2 মাহৰ আগত, প্ৰথম ফেজত আমাৰ কৰিমগঞ্জ, নিলমবাগান, পাথাৰকান্দি, আৰকে নগৰ আৰু বদৰপুৰ এই ৰেভিনিউ চাৰ্কুলকেইটাত, এই ৰাজস্ব চক্ৰকেইটাত 62,334জন লোক ক্ষতিগ্ৰস্ত হৈছিল। কিন্তু এতিয়া ছেকেণ্ড ফেজ যিটো এতিয়াও চলি আছে, ইয়াত বৰ দুখেৰে জনাওঁ যে 2,57,495 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। আৰু এতিয়াও আজিৰ তাৰিখতো প্ৰায় 31,000 লোক ক্ষতিগ্ৰস্ত হৈছে। গতিকে খুব এটা তুলনামূলকভাৱে বাকী অসমৰ অন্যান্য জিলাতকৈ নগাঁৱৰ পিছতে আটাইতকৈ বেছি আমাৰ প্ৰাবল্যটো কৰিমগঞ্জ জিলাত বেছি। তৎসত্বেও আমাৰ ইয়াৰ জনসাধাৰণ, বিষয়া, কৰ্মচাৰী, বিভিন্ন সংস্থা, আনকি মোৰ দল ভাৰতীয় জনতা পাৰ্টী, আমাৰ দল ভাৰতীয় জনতা পাৰ্টী, জিলা প্ৰশাসন, বিধায়কসকল, সাংসদ সকলোৱে হাতে হাত ধৰি এই সাহায্য আগবঢ়াইছে। গতিকে আমি ঈশ্বৰৰ ওচৰত এতিয়া প্ৰাৰ্থনা কৰি ৰৈ আছোঁ যাতে সোনকালে প্ৰকৃতিয়ে আমাক সহযোগ কৰে, পানী শুকায় আৰু বাকী কামখিনি আমি কৰিব পাৰোঁ। ধন্যবাদ।
এটা প্ৰাকৃতিক বিষয় মই বানৰ বিষয়ে আচলতে কেনেকৈ কি কৰিব এইখিনি এক্সপাৰ্টসকলে যেতিয়া ক'ব তাৰপিছত ময়ো আপোনালোকক ক'ম কিন্তু আমাৰ এইটো সঁচা কথা যে বিগত দশক ধৰি আমি বানৰ দ্বাৰা আক্ৰান্ত হৈছোঁ কিন্তু মানুহে যিখিনি কৰিব পাৰে মানুহে কি কৰিব পাৰে বান্ধবিলাক আৰু শক্তিশালী যিবিলাক পুৰণা বান্ধ সেইবিলাক শক্তিশালী কৰিব লাগিব ক'ৰবাত যদি আৰু বান্ধৰ বা মথাউৰিৰ প্ৰয়োজন আছে সেইবিলাক দিব লাগিব স্লুইচ গেট যদি আকৌ নৱীকৰণ কৰা প্ৰয়োজন আছে সেইখিনি কৰিব লাগিব মানুহে কৰিব পৰা কাম এইখন চৰকাৰে কৰি আছে আৰু বিজ্ঞানসন্মতভাৱে কৰি যাব কিন্তু প্ৰকৃতিৰ লগত যুদ্ধত আমি কিমান সফল হওঁ কেনেকৈ আমি সফল হওঁ তাৰ কথা বতৰা আচলতে মই মুহূৰ্তত এই বানৰ হেৰিয়াত মই তেনেকুৱা এক্সপাৰ্ট কমেণ্ট দিয়াটো এইটো এটা আচলতে বাতুলামি হ'ব মই নাপাই ক'ব যে মই এনেকৈ বানপানী সেইখিনিয়ে যোগাযোগ বিচ্ছিন্ন হৈ যায় আমাৰ বহু পথ এতিয়া মই হিচাপটো দিয়া নাই বহু পথ আমাৰ ধ্বংস হৈ গৈছে আৰু কিছু এতিয়া আমি কিছু জলপ্ৰৱণ এলেকাটো আমাৰ আৱাসস্থল গঢ়লৈ উঠিছিল সেইবিলাক এতিয়া মই দেখিছোঁ কিছু এতিয়া কেম্পত যিখিনি মানুহ আছে তেওঁলোক ইতিমধ্যে কিছু জলপ্ৰৱণ দ এলেকাটো বাস কৰিছে গতিকে তেওঁলোকক ভৱিষ্যতে বেলেগ ক'ৰবাত ঠাই দিব পাৰে নেকি মানুহে প্ৰশাসনে চৰকাৰে কৰিব পৰা প্ৰতিটো কামেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিব আৰু যিখিনি আমাৰ পুৰণি বান্ধ আছে আপোনালোকৰ শেষ যিটো প্ৰশ্ন আছিল যে বান্ধখিনি যিখিনি পুৰণি বান্ধ কোনোবা বান্ধ 40 বছৰ পুৰণি কোনোবা বান্ধ সেই পুৰণি বান্ধবিলাকৰ শক্তিশালীকৰণ উচ্চতা বৃদ্ধিকৰণ এই কামখিনি পৰিকল্পনা কৰিব আৰু আমাৰ ডাইনেমিক এইটো বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱ আহি আছে তেখেতে এই বিশ্লেষণাত্মকভাৱে প্ৰতিটো দায়িক এম্বেংকমেণ্টৰ বিষয়ে ক'ব পাৰিব